নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমত আকৌ এবাৰ মাইক্ৰ ফাইনেন্সৰ জেং লাগিছে। আমাৰ অসমত হয়তো আকৌ এবাৰ মাইক্ৰ ফাইনেন্সক লৈ হাল্লা চিল্লা হ'ব পাৰে। বহুদিন আমাৰ অসমত মাইক্ৰ ফাইনেন্স শান্ত হৈ আছিল। বহুতো ল'ৰা ছোৱালীয়ে চাকৰি হেৰুৱালে। মাইক্ৰ ফাইনেন্সসমূহে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক চাকৰি দি থৈছিলে অসমত। যাহাই নেকি মাইক্ৰ ফাইনেন্স বন্ধ হৈ পৰিলে আমাৰ অসমত, তাৰ পাছত ল'ৰা ছোৱালীবিলাক নিৰুপায় হৈ মানে নিবনুৱা এটা টেগ লৈ ল'লে। তেওঁলোকতো অলৰেডি নিবনুৱাই, কিন্তু তাৰ পাছত তেওঁলোকে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কিবাকে কৰি চলি আছিলে। কিন্তু মাইক্ৰ ফাইনেন্সৰ যি জেং লাগিছিলে আমাৰ অসমত, তাৰ পাছতেই হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে মাইক্ৰ ফাইনেন্সৰ চাকৰি হেৰুৱাই ঘৰতে নিবনুৱা হৈ বহি আছিলে। এতিয়া আকৌ লাহে লাহে আমাৰ অসমত মাইক্ৰ ফাইনেন্স আহিবলৈ লৈছে। L&T হৈ গ'ল, চেটিন হৈ গ'ল, সমস্তা হৈ গ'ল, আৰোহণ হৈ গ'ল। এই মাইক্ৰ ফাইনেন্সসমূহ লাহে লাহে আকৌ আমাৰ অসমত আহিবলৈ লৈছিলে। কিন্তু আহিবলৈ লওঁতেই আকৌ এইবাৰ মাইক্ৰ ফাইনেন্সৰ ওপৰত আকৌ অকণমান হাল্লা চিল্লা হোৱা দেখিবলৈ পোৱা গৈছে। তো বন্ধু বান্ধৱীসকল, মাইক্ৰ ফাইনেন্সক লৈ আকৌ এবাৰ আমাৰ অসমত হয়তো হুলস্থুল হ'ব পাৰে। বোকাখাতৰ পৰা খবৰ ওলাই পৰিছে যে বোকাখাতত হেনো 500 মহিলাক মাইক্ৰ ফাইনেন্সে এতিয়া লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত কৰিছে। তো বন্ধু বান্ধৱীসকল, মাইক্ৰ ফাইনেন্সেনো কেনেকৈ 500তকৈও অধিক মহিলাক লুণ্ঠন কৰিলে সেই সম্পৰ্কে আজিৰ এই খবৰটোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাণ্ডে গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা যোৱাকালি এখন সংবাদমেল দিছিলে। আৰু সেই সংবাদমেলত তেখেতলোকে কৈছে যে বোকাখাতত আশীৰ্বাদ, আৰোহণ, চেটিন আদিকে ধৰি কেইবাটাও মাইক্ৰ ফাইনেন্স কোম্পানীয়ে প্ৰায় 500তকৈও অধিক মহিলাৰ সৈতে কেলেংকাৰী কৰিছে। তেওঁলোকে সাধাৰণ লোকক লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত কৰিছে। এই সন্দৰ্ভত তেওঁলোকে এখন সংবাদমেল সম্বোধন কৰে আৰু তেওঁলোকে সেই অভিযোগসমূহ উত্থাপিত কৰিছে। ভুক্তভোগী মহিলাই তেওঁলোকৰ ওচৰত অভিযোগ দিছিলে আৰু সেই অভিযোগৰ ভিত্তিতে এতিয়া বোকাখাতত আৰম্ভ হৈছে মাইক্ৰ ফাইনেন্সৰ ওপৰত অকণমান হুলস্থুলীয়া এটা পৰিৱেশ। তো 500তকৈও অধিক মহিলাক, মানে সহজ সৰল মহিলাক মাইক্ৰ ফাইনেন্সৰ কিছু লোকে বোলে ফচলাই তেওঁলোকৰ একাউণ্টৰ পৰা ধন সৰলকি কৰিছে বুলি খবৰ ওলাইছে। মহিলাসকলক এটাতকৈ একাধিক ঋণ দি দিছে। এতিয়া মানুহক ঋণ নালাগে কাক কওকচোন? লোনৰ কথা শুনিলে মানুহৰ মনটো লিকলিগাই যায়, পইচা পইচা পইচা। তো সহজ সৰল মহিলাসকলক মাইক্ৰ ফাইনেন্সে এটাৰ ওপৰত এটা ঋণ দিছে আৰু তেওঁলোকৰ ওপৰত মানে মানসিক প্ৰেছাৰ দি তেওঁলোকৰ পৰা পইচা উলিয়াবলৈ যত্ন কৰাৰ বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত কৰিছে। প্ৰায় 500তকৈও অধিক মহিলাৰ একাউণ্টৰ পৰা ধন সৰকোৱাৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া বোকাখাতত। মানে মহিলাসকলে হেনো অভিযোগ দিছে তেওঁলোকক, আৰু তেওঁলোকে এতিয়া বোকাখাতত মাইক্ৰ ফাইনেন্সক লৈ সংবাদমেল আয়োজন কৰিছে। আকৌ এবাৰ মাইক্ৰ ফাইনেন্সক লৈ কিন্তু হাল্লা চিল্লা হ'ব পাৰে আমাৰ অসমত। আমাৰ অসমত কিন্তু আকৌ এবাৰ মাইক্ৰ ফাইনেন্সৰ যি গতি হৈছিলে সেই আপোনাৰ 2020 চন 21 চনত আকৌ এবাৰ তেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে। মোৰ মতে এই বস্তুটো হ'ব নালাগে। ইয়াৰ মানে সম্পূৰ্ণ দায়ী মাইক্ৰ ফাইনেন্সবিলাক নহয়। মাইক্ৰ ফাইনেন্সবিলাকৰ কিছু দুখ আছে, নথকা নহয়। তাৰ লগে লগে কিন্তু আমাৰ মানুহবিলাকৰো দুখ আছে। এতিয়া চাওক, মাইক্ৰ ফাইনেন্সৰ ল'ৰাবিলাক হৈছে আমাৰ অসমৰে ল'ৰা। সেইবিলাকেই আপোনাৰ কলকাতা, বিহাৰৰ বা ৰাজস্থানৰ ল'ৰা নহয়, তেওঁলোক অসমৰে ল'ৰা। তেওঁলোকক মানে কিছু টাৰ্গেট দিয়া যায় যে তোমালোকে এই মাহত ইমানগৰাকী মহিলাক ঋণ দিবই লাগিব। তো ল'ৰাবিলাকে, অসমৰ ল'ৰাবিলাকে নিজৰ চাকৰি বচাবৰ কাৰণে যাক যেনেকৈ পাৰে তেনেকেই ঋণবিলাক দি দিয়ে। আৰু মানুহবিলাকো তেনেকুৱা, মুঠতে লোন পাইছোঁ মানে ল'ব লাগে, যে মই ঘূৰাব পাৰিম নে নোৱাৰিম সেই বস্তুটো মানে তেওঁলোকে নাচায়। পাৰিছোঁ তো ল'ব লাগে, মুঠতে যেনেকৈ য'ৰ পৰা পাৰোঁ ল'ব লাগে, আৰু যেতিয়া ঘূৰাব নোৱাৰা হ'ম তেতিয়া সেইটো পাছত চাম, আৰু তেতিয়া মুঠতে অপদস্থ কৰিম বা তেওঁলোকৰ ওপৰত কিবা কিবি কৰাৰ অভিযোগ উত্থাপন কৰিম। তো সেই ধৰণৰ কথা আৰু। তো ঠিক তেনেকুৱা ধৰণৰ এটা বেমেজালি হৈছিলে 2020 চন মানত, আৰু তাৰপিছত সেই বেমেজালিটোৱে গৈ লাষ্টত মাইক্ৰ ফাইনেন্স বন্ধই কৰি পেলালে বাপেকে আমাৰ অসমৰ পৰা। তেনেকুৱা এটা পৰিস্থিতি যাতে আকৌ এবাৰ উদ্ভাৱন নহওক তাৰে কামনা কৰিছোঁ। এই কাৰণেই, কাৰণ মাইক্ৰ ফাইনেন্স হৈছে এনেকুৱা এটা সকাহ আমাৰ অসমৰ মানুহবিলাকৰ কাৰণে বা সৰ্বসাধাৰণ মানুহবিলাকৰ কাৰণে
তো যিটোৰ জৰিয়তে মানে সহজ সৰল মানুহবিলাকে মানে ঋণ ল'ব পাৰে এতিয়া বেংকৰ পৰা আপুনি লোন এটা ল'বলৈ যাওকচোন আপোনাৰ কিমান যে জন্ম কুণ্ডলী চাব তাৰ পাছত আপোনালোকক লোন এটা দিব ইনফেক্ট বেংকেটো সবকে পটকে লোনো নিদিয়ে হয়নে নহয় গতিকে ইমানখিনি চোৱাৰ পাছত আপোনাক ৰিজেক্ট কৰিব কিন্তু মাইক্ৰ ফাইনেন্সে ইমানবিলাক নাচায় আপোনাক কিমান লাগিব টকা 10,000 লাগে লোন এটা লৈ লওক আপুনি এপ্লাই কৰিলে ডকুমেণ্ট দিয়ক লোন এটা লৈ লওক লোনটো আপুনি মানে নিৰ্দিষ্ট কামত ইনভেষ্ট কৰক তাত আপোনালোকে কামটো ডাঙৰ কৰক আকৌ লোন লওক ময়ো 2018-19 চন মানত আপোনাৰ মাইক্ৰ ফাইনেন্সত সোমাইছিলোঁ তেতিয়া ময়ো কেইবছৰো কাম কৰিলোঁ তেতিয়া মানে এটা ফেমিলিক লোন দিছিলোঁ আৰু সেই ফেমিলিটো হঠাতে 2025 চনত মই এদিন লগ পালোঁ তো সেই মই লোন দিয়া সময়ত তেওঁলোকৰ কেঁচা ঘৰ আছিলে তেওঁলোকে মোৰ মানে মই যি লোন দিছিলোঁ সেই লোনৰ টকাৰে সৰুকৈ দোকান এখন খুলিছিলে আৰু এতিয়া সেই দোকানখন ডাঙৰ হ'লগে যেতিয়া নেকি মানে মই হঠাতে লগ পালোঁ তেখেতে চিনি পালে আৰু চিনি পাই মানে মোক মাতিছে কৈছে আপুনি যে লোন দিছিলে সেই লোনৰ টকাৰে মই দোকানখন কৰিছিলোঁ আৰু চাওক আজি মই ডাঙৰ কৰি পেলালোঁ লোনটো মানে ঘৰ দোকানখন আৰু ঘৰটো ধুনীয়াকৈ বনাই ল'লে মুঠতে পইচাৰ সৎ ব্যৱহাৰ যোনে কৰিলে সেই মানুহ বনিলে আৰু যোনে সৎ ব্যৱহাৰ নকৰিলে অসৎ ব্যৱহাৰ কৰিলে তাৰ অৱস্থা বেয়া হ'ল চৰকাৰৰ ওচৰত হাত পাতিব লগা হ'ল চৰকাৰে তেওঁলোকক ৱেভ কৰি দিলে টকাসমূহ আৰু এতিয়া তেওঁলোকে ক'ৰ পৰাও মানে লোন নোপোৱা হৈ থাকিলে ঠিক তেনেকুৱা ধৰণৰ এটা ঘটনা আকৌ এবাৰ বোকাঘাটত হ'বলৈ গৈ আছে তো মাইক্ৰ ফাইনেন্সৰ ল'ৰাসকলে লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে মাইক্ৰ ফাইনেন্সে লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে বোকাঘাটত সেটিন আৰোহণকে ধৰি কেইবাটাও মানে মাইক্ৰ ফাইনেন্স কোম্পানীৰ ওপৰত এতিয়া ইয়াক লৈ মোৰ মতে ভালদৰে তদন্ত হ'ব লাগে যদি উচিত তদন্ত হয় এই পৰ্যায়তে তেতিয়া সেই লুণ্ঠনটো ৰখি যাব কেনে ধৰণৰ কি লুণ্ঠন চলাই আছে হয়নে নহয় যদি এই সময়তে ভালকৈ তদন্ত নহয় তেনেহলে আকৌ একেই অৱস্থা হ'ব মাইক্ৰ ফাইনেন্সৰ গতিকে ইয়াতে অসম চৰকাৰেও মানে কটকটীয়া মানে নিয়ম বনাব লাগিব আৰু মাইক্ৰ ফাইনেন্স কোম্পানীসমূহেও এই সন্দৰ্ভত অকণমান ভালদৰে নিয়ম বনাব লাগিব নহ'লে কিন্তু আকৌ মাইক্ৰ ফাইনেন্সৰ অৱস্থা একেই হ'ব তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম